আছোঁ সুন্দৰপুৰ তিনিআলিত আৰু সুন্দৰপুৰ তিনিআলিতে আমাৰ চিনাকি দিবলৈ প্ৰয়োজন নাই। মাধৱক লগ পালোঁ, মাধৱ আহিছে আৰু মাধৱে যথেষ্টখিনি সাহাৰ্য লৈ আহিছে আপোনালোকৰ বাবে। এতিয়া সুধিছে কোন ঠাইলৈ গ'লে ভাল হ'ব, পোৱা নোপোৱা এই ব্যক্তিখিনি জানিবলৈ বিচাৰিছোঁ। আচলতে মাধৱৰ পৰা জানিব বিচাৰিছোঁ। কোৱাচোন। নাই, আমাৰ টিম আহিছে 10জনমান আহিছোঁ। আমি দুদিন অহা হ'ল, আজি সৈতে 3 দিন হ'ল। আমি আঁঠুৱা আনিছোঁ, খজুলি মলম আৰু বিষৰ মলম আৰু জ্বৰৰ কাহৰ তেনেকৈ আনিছোঁ আৰু খোৱা বস্তু আছে, চাউল, যিমানখিনি পাৰিছোঁ আৰু। সেৱাটো কেতিয়াৰ পৰা কৰিব ল'লে? এই যে দুখীয়া দৰিদ্ৰ কিমানখিনি আপুনি এই পৰিকল্পনাটো কেতিয়াৰ পৰা আৰম্ভ কৰিলে? মই মেডিকেল যেতিয়াৰ পৰা পঢ়ি ওলাইছোঁ 2009 চন, তেতিয়াৰ পৰা কৰি আছোঁ। আমি মেডিকেলৰ মানুহ আমিয়ে দেখিছোঁ তৰ পৰাই কেনেকৈ মানুহ মৰে, পইচাৰ অভাৱত মৰে। কিছুমানে মানুহৰ চাকৰি এৰি দিলে নেকি? চাকৰি এৰিলোঁ, চৰকাৰী চাকৰি আছিলে গোলাঘাট চিভিলত। তাৰপিছত সেয়া 2013 চনত এৰিলোঁ। তাৰপিছত আকৌ গুৱাহাটীত চাকৰি এৰিলোঁ। এতিয়ালৈকে 5টামান চাকৰি বাদ দিলোঁ। তাৰপিছত লাষ্টত নিজে ফাৰ্মাচী খুলিলোঁ। ফাৰ্মাচী খুলি সেয়া কাম কৰি আছোঁ তেনেকৈ। আপোনাৰ লগত যিখিনি সহযোগী আছে, যিমানখিনি ব্যক্তিয়ে কাম কৰি আছে, সেইখিনিয়ে কিবা অৰিহণা লয়? মোৰ টিমটো পইচা দিবই লাগিব। মোৰ এটা লেবাৰত এতিয়া এদিনত অভাৰ টাইম কৰি আছে ন, ৰাতিপুৱা 8টাৰ পৰা ৰাতি দুটালৈ কৰে। একদিনত 2000-1500কে দিব লাগে এটা লেবাৰ। মোৰ লগত 8জন আছে। মানে এদিনত মোৰ প্ৰায় গোটেইকেইটা মিলাই 12-13 হাজাৰ টকা পাৰ ডে দিব লগা হৈ আছে। মানুহৰ সহযোগিতা আগবঢ়াইছে। কণমানিজনীক মই ভাবিছিলোঁ আপুনি বিচনা এখন দিয়ক বুলি, কিন্তু অলৰেডি আপুনি মই নোখোৱা আগত দি থৈ আহিলে। কেনেকে এইবোৰ ভিতৰত সোমাই ফুৰিছে? নহয়, মগজত এই বস্তুবোৰে মানে মগজত পুৰা ক্ৰিয়া কৰি থাকে যে ক'ত মই গৈছিলোঁ, ক'ত বেছি বেয়া। আজি কোনোবাই যদি কিবা এটা সাহাৰ্য দিছে, একদম মগজত লগালগ সোমাইছে যে আমুকে পাব লাগে। সেইকাৰণে চোৱা, এতিয়া গোটেই কুইন ফাৰ্নিচাৰ টিম লৈ আহি ইয়াত কাম কৰিছোঁ। আৰু ইমানে বেয়া লাগিছে, এই ঘৰটো কাম কৰিবলৈ লৈছোঁ, এই 3টা ল'ৰা ছোৱালী মাক বাপেক নাই। মিষ্টাৰ বিটুৱে ক'ব আপোনালোকক কি প্ৰয়োজন আছে, তেখেতৰ হিচাপে আপোনালোকে কৰক যে আমাৰ ঘৰত কি বস্তু লাগে। আমি খোৱা বোৱাত আমি একো দুখ পোৱা নাই। গোটেই অসমবাসী ৰাইজে আমাক দিছে। আজি ধেমাজিৰ পৰা আহি পিনি আমাক ইয়াত সহায় কৰিছে। ধেমাজিৰ পৰা আহি পিনি কমচে কম আপোনাৰ 15টা-20টা মান। আপুনি মানৱ সেৱাটো কেতিয়াৰ পৰা কৰিব ল'লে? এই যে দুখীয়া দৰিদ্ৰ কিমানখিনি আপুনি এই পৰিকল্পনাটো কেতিয়াৰ পৰা আৰম্ভ কৰিলে? মই মেডিকেল যেতিয়াৰ পৰা পঢ়ি ওলাইছোঁ 2009 চন, তেতিয়াৰ পৰা কৰি আছোঁ। আমি মেডিকেলৰ মানুহ আমিয়ে দেখিছোঁ তৰ পৰাই কেনেকৈ মানুহ মৰে, পইচাৰ অভাৱত মৰে। কিছুমানে মানুহৰ চাকৰি এৰি দিলে নেকি? চাকৰি এৰিলোঁ, চৰকাৰী চাকৰি আছিলে গোলাঘাট চিভিলত। তাৰপিছত সেয়া 2013 চনত এৰিলোঁ। তাৰপিছত আকৌ গুৱাহাটীত চাকৰি এৰিলোঁ। এতিয়ালৈকে 5টামান চাকৰি বাদ দিলোঁ। তাৰপিছত লাষ্টত নিজে ফাৰ্মাচী খুলিলোঁ। ফাৰ্মাচী খুলি সেয়া কাম কৰি আছোঁ তেনেকৈ। আপোনাৰ লগত যিখিনি সহযোগী আছে, যিমানখিনি ব্যক্তিয়ে কাম কৰি আছে, সেইখিনিয়ে কিবা অৰিহণা লয়? মোৰ টিমটো পইচা দিবই লাগিব। মোৰ এটা লেবাৰত এতিয়া এদিনত অভাৰ টাইম কৰি আছে ন, ৰাতিপুৱা 8টাৰ পৰা ৰাতি দুটালৈ কৰে। একদিনত 2000-1500কে দিব লাগে এটা লেবাৰ। মোৰ লগত 8জন আছে। মানে এদিনত মোৰ প্ৰায় গোটেইকেইটা মিলাই 12-13 হাজাৰ টকা পাৰ ডে দিব লগা হৈ আছে। সেইকাৰণে মই বেছিভাগ যিখিনি আহিছে কেছ পইচা লৈছোঁ। তেহেঁতৰ গুগল পে' নাই যে, সেইকাৰণে কেছ পইচা লৈছোঁ। আৰু যিখিনি বেছি এমাউণ্টৰ জিপে মাৰিছে, সেইখিনিক মই ডাইৰেক্ট দোকানত গৈ পেলাই দিবলৈ কৈছোঁ। বাকী 1500 যোনে মৰাখিনি কোনোবাই মাৰি আছে মোৰ একাউণ্টত, তেওঁলোকে দি আছে। আৰু কোনোবাই গম নোপোৱাকৈ 10,000 মোৰ একাউণ্টত মাৰি দিছে। তেনেকৈ হ'লে মানে কি হয়, পইচাটো লাগিব কিন্তু হিচাপটো নথকা হৈ যায়। আমিতো হিচাপ দি কাম কৰিবলৈ সময় নাই ন। আমি য'ত যেনেকৈ পইচা ঢালিব লাগে, এতিয়া টিং আনি আছোঁ, টিঙো ডনেট কৰিছে। তেনেকৈ আমি দৰ্জা বেৰ আনি আছোঁ। সেইবিলাকত এনেই আপুনি ক'বলৈ গ'লে, ৰাইজক ক'বলৈ গ'লে এটা ঘৰত কিমান মান খৰচ হৈছে? 25,000 পৰা 30,000 টকা গৈছে। টিং আমি কাৰণ ভাল টিং দিছোঁ, 25 mm 8 ফুটীয়া টিং দিছোঁ। এটা ঘৰতে আপোনাৰ 3 বাণ্ডেল টিং খাইছে। 3 বাণ্ডেলত আপোনাৰ 3,300কে হ'লেও এইপিনে 10,000 ওলাই আছে। এইপিনে দৰ্জা বেৰ আছে, লেবাৰ পেমেণ্ট আছে, তাৰপৰা এখন বাৰাণ্ডা দিছোঁ, বাঁহ আছে। সেইখিনি চব মিলি মানে 25, কোনোবা 22, ইমানটো হৈ গৈছে আৰু ইমানটোত। কিন্তু এইখিনি মই কেনেকে ক'ব পইচা আহিছে নাজানো, বনাইহে গৈছোঁ আৰু। মানে পইচা ৰাইজে দিয়া পইচা যদি শেষ হয়, তেতিয়া নিজৰ পইচা ইউজ কৰিম। মই নিজৰ পইচা টকা 3 লাখ লৈ আহিছিলোঁ। বোলো দিলে দিব, নিদিলে 3 লাখ বাজেট কৰিছোঁ। টিঙত যাব বোলো 2 লাখ মান টকা, বাকী 1 লাখ বাঁহ-চাত এনেকৈ মিলাই পেলাই হৈ যাব নেকি লৈ আহিছিলোঁ। যদি ৰাইজে দিয়া পইচা নাইকিয়া হৈ যায়, নিজৰ পইচা ব্যৱহাৰ কৰিম, এইটোৱে কথা আৰু। এতিয়া নিজৰ পইচা কিছুমান ব্যৱহাৰ কৰিছোঁ, কিছুমান ৰাইজে দিছে তেনেকৈ। মেক্সিমাম অসমৰ ৰাইজে দিছে। খালি হিচাপ নিকাচ কৰিবলৈ সময় নাই এইটো সময়ত। একদম আমি হিচাপ নিকাচ টাৰ্গেট লৈ কামেই নকৰোঁ। আমি কামেই কৰি যাওঁ। কিছুমানে এইবোৰ ফাৰ্ম গোটাই আছে, হিচাপ নিকাচ দি আছে। এতিয়া পইচা বিলোৱা সময় নহয়, কাম কৰা সময়। এতিয়া ঘৰ লাগে।
লাগে মানুহক হয়। এতিয়া থাকিবলৈ ঘৰ লাগে কিমান হেৰি সেইটো আচলতে অসমৰ বিভিন্ন প্ৰান্তৰ এতিয়া ইউটিউবাৰসকল হওক বা হেৰি হওক তেখেতলোকে বান সাহায্য য'তে ত'তে বিচাৰি ফুৰিছে কিছুমানে গান গায়ো এতিয়া বিচাৰিব লাগিছে তেখেতলোকে আচলতে কি কৰিম বুলি ভাবিছে তেওঁলোকে ঘৰ বনাব লাগিব এতিয়া সাহায্য যোনে যোনে তুলি আছে মোৰ দৰে দিনে বস্তু বহুত লৈ আহিছে মোৰ নহয় এতিয়া দিনে ৰাতি থাকি মোৰ দৰে নিচিনা ঘৰ বনাও এখন গাঁও লিড লওক বাকী অসমলৈ ছাপোৰ্ট কৰি মোক যেনেকে আজি 100-150 লৈ ছাপোৰ্ট কৰিবলৈ আহিছে তেওঁলোকেও কাম কৰক মোৰ দৰে এনেকে গুৰি ধৰক দিনে ৰাতি ইয়াতে খুপনি পুতি লওক ইয়াতে থাকক তেতিয়া তেওঁলোককো ছাপোৰ্ট কৰিব মানুহে তেওঁলোককো কৰিব কিন্তু এনেকে পইচা দিলে নহ'ব নিশ্চয় আৰু এই মুহূৰ্তত মই যিসকল আমাৰ বিতুদা সতীৰ্থসকল যিসকলে কাম কৰিছে তেখেতৰ পৰা আমি জানিব চেষ্টা কৰিম আপুনি বিতুদা আমি ধেমাজিৰ পৰা আহিছোঁ ধেমাজিৰ পৰা আহিছে আমি 35জন ধেমাজিৰ পৰা আহিছোঁ 35জন আহিছে শ্ৰমদানৰ কাৰণে হয় ইয়াত কেইদিন হ'ল আমি আজি ৰাতিপুৱা পাইছোহি আজি কালিও পৰা অহা মানুহ আছে কিন্তু আমি আজি পাইছোঁ খোৱা বোৱা ঠিকে পাইছে আমি খাই বৈ আহিছোঁ কি অসুবিধা হৈছে আমাৰ অসুবিধা একো নাই একো নাই ঠিকে আছে আপোনালোকক কিবা গোটাই দিব লাগিব নাই নালাগে আমি নিজে ওলাই আহিছোঁ এইফালে আমাৰ দাদাসকল আছে দাদা কি ক'ব এই মুহূৰ্তত কাম কৰি আছে এই মুহূৰ্তত সকলোৱে কাম কৰি আছে আৰু কাম কৰা মুহূৰ্তত আচলতে কথা সুধি থকা সময় নহয় তথাপিতো আপোনালোকক পৰিৱেশটো আমি দেখাইছোঁ 17খন ঘৰ অলৰেডি ক্লিয়াৰ হৈ গৈছে মিষ্টাৰ বিটু নেতৃত্ব এইফালে আমাৰ শিৱৰাজ অসমে এটি ঘৰ নিৰ্মাণ কৰিছে সেইটো আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে আপোনালোক জাজিমুখ আমাৰ ইয়াৰ নহয় জাজিমুখ আপোনালোকৰ টিমটো কাৰ মিষ্টাৰ বিটু হয় নি ধন্যবাদ দেই আপোনালোক এইফালে চাওক এই ঘৰকেইটা দেখাই দিয়ে আপোনালোকক আমি দেখাইছোঁ প্ৰতিটো ঘৰ আচলতে খুব সুন্দৰকৈ থাকিব পৰা কৰি দিছে আৰু আমি শিৱৰাজ দাৰ ওচৰলৈ আহি আছোঁ তেখেতে কিদৰে প্ৰস্তুত কৰিছে তেখেতে ফোন কৰিছিলে আচলতে কিদৰে প্ৰস্তুত কৰিছে এইফালে দাদা এজনক দেখিছোঁ আপোনাৰ ঘৰ যোৰহাটত কওকচোন আপুনি ইয়াত কেতিয়াৰ পৰা লাগি আছে নাই আমি আজিৰ পৰাই থাকিছোঁ বেৰ চেৰবিলাক মানে আমি বিদ্যুতক আমিয়ে দি আছোঁ আৰু আমি দোকানৰ ফালৰ পৰা গোটেইকেইজন আজি মানে হেল্প কৰিছোঁ আমাৰ যোৰহাটত আছে চব দোকানখনৰ নাম আমাৰ বেৰৰ দোকান আছে আমাৰ ফাৰ্মো আছে বেলেগ বেৰখিনি বিদ্যুতক আমিয়ে দি থাকোঁ ঠিক আছে যিমান পাৰোঁ হেল্প কৰি দিছোঁ ধন্যবাদ জনাইছোঁ এফালে অলৰেডি ঘৰখিনি হৈ গৈছে সম্পূৰ্ণ হৈ গৈছে আৰু যিটো পৰিৱেশ আছিলে আপোনালোকক প্ৰথমতে আমি যিটো ভিডিঅ' প্ৰস্তুত কৰি দিছিলোঁ সেই ভিডিঅ'টো আপোনালোকক আমি দেখাম সকলোৰে পৰিচিত শিৱৰাজ দাই এইটো ঘৰ প্ৰস্তুত কৰি আছে আৰু তেখেতে এতিয়া বহি আছে ভাগৰিছে তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আৰু এইফালে খুব কষ্ট কৰিছে মূৰত যে গামোচা মাৰি আছে চাওক জুম কৰি দিয়া যথেষ্ট কষ্ট কৰিছে শিৱৰাজ দা টিমে আৰু আপোনালোকে দেখিছে অসমৰ বিভিন্ন প্ৰান্তত ভিতৰুৱা অঞ্চলত তেখেতে সোমাই যথেষ্ট মানুহৰ সহযোগিতা আগবঢ়াইছে কণমানিজনীক মই ভাবিছিলোঁ আপুনি বিচনা এখন দিয়ক বুলি কিন্তু অলৰেডি আপুনি মই নোখোৱাৰ আগত দি থৈ আহিলে কেনেকৈ এইবোৰ ভিতৰত সোমাই ফুৰিছে নহয় মগজত এই বস্তুবোৰে মানে মগজত পুৰা ক্ৰিয়া কৰি থাকে যে ক'ত মই গৈছিলোঁ ক'ত বেছি বেয়া আজি কোনোবাই যদি কিবা এটা সাহায্য দিছে একদম মগজত লগালগ সোমাইছে যে আমুকে পাব লাগে সেইকাৰণে চোৱা এতিয়া গোটেই কুইন ফাৰ্নিচাৰ টিম লৈ আহি ইয়াত কাম কৰিছোঁ আৰু ইমানে বেয়া লাগিছে এই ঘৰটো কাম কৰিবলৈ লৈছোঁ এই 3টা ল'ৰা ছোৱালী মাক বাপেক নাই 3টা ল'ৰা ছোৱালী আছে মাক বাপেক নাই মামীয়েকে ডাঙৰ কৰিছে তেওঁ অৱস্থা নাই তেওঁ ঘৰ টিৰপালখন মাৰি থৈছে এতিয়া এইবিলাক কাম কোনে বুজি পাব এনেকুৱা চেলিব্ৰিটিক 50 লাখলৈকে অসমত টকা দিলে কিন্তু এতিয়ালৈকে একো কোৱা নাই শিৱৰাজ অসম মিষ্টাৰ বিটু সময় গগৈ পোৱাহেঁতেন পকা ঘৰ থিয় কৰি মানুহ শুব পৰা কৰিলেন আমি নোৱাৰা কাৰণে বাঁহৰ ঘৰ ৰহিবলগীয়া হৈছে আমি কিমান কৰিম যথেষ্ট টকা নিজৰ পৰা খৰচ কৰিলোঁ আজমল চাহাবে মোক 3 লাখ টকা দিলে 50খন বিচনা দিলোঁ কিন্তু প্ৰত্যেকখন বিচনাতে এখন তুলি দিলোঁ গাড়ী নিজৰ ভাড়া কৰি গ'লোঁ তাত কিমান খৰচ হ'ল গতিকে সেই সাহসখিনি দিবৰ কাৰণে আমাৰ লগত সহায় সহযোগিতা কৰি যাওক কাৰণ সকলোৱে কাম কৰিব নোৱাৰে মোৰতো ৰাজহাড় অপাৰেশ্যন কৰা আছে তাৰপিছতো মই কাম কৰিছোঁ বহুত সুস্থ সবল মানুহ আছে ভগৱন্তই সকলোকে চাগে সেইকণ শক্তি নাই দিয়া সেইকণ আন্তৰিকতাও নাই দিয়া মানুহক কাম কৰিবলৈ পৰিস্থিতিৰ মাজত যেতিয়া সোমাই পৰিব যেতিয়া ঘৰ বনাবলৈ যোৱা ঘৰখনৰ ভিতৰত কোৰ মাৰি দিওঁতে সৰু ল'ৰা ছোৱালী ওলাই পৰিব পৰিয়ালে বিচাৰি নোপোৱা তেতিয়া গম পাব কি পৰিস্থিতি হৈ আছে ফটো মাৰি ভিডিঅ' বনাই সৰু টোপোলা কেইটামান লৈ আহি কোনোবাই কাৰোবাক গালি পাৰিব বুলি আহি এতিয়া লাভ নাই এতিয়া সঁচাকৈ কাম লাগে সঁচাকৈ আলনা লাগে সঁচাকৈ বিচনা লাগে সঁচাকৈ ঘৰ লাগে অসমৰ বিভিন্ন জেগাত বহুত টকা সংগ্ৰহ কৰিছে সেই টকাবিলাক কি কৰা উচিত সেইবোৰ মহাপাপত ডুবিব পুখুৰী মৰিব আৰুনো কি ক'ম নহয় তেখেতলোকে এতিয়া বিস্কুট বা ৰেচন পাতি আনি আছে কেতিয়াও এতিয়া কৈ সেইবিলাক কাম আৰু এসপ্তাহৰ ভিতৰত ঘৰত আলু গেলিব
আলু পিঁয়াজ ন বাইদেউ, আলু পিঁয়াজ এসপ্তাহৰ ভিতৰত গেলিব, কিন্তু আলনাডাল নেগেলে, বিচনাখন নেগেলে, অন্ততঃ শুবও পাৰিব, কাপোৰ এটা থ'ব পাৰিব। সেইবিলাক আগলৈ দেখিব গডেজ চডেজ চব ৰাস্তা কিনাৰত পৰি আছে। লেট্ৰিনত দেখিব, লেট্ৰিনৰ ওপৰত ডিভানখন থিয় হৈ আছে, এখন য'ত মানুহে শুৱে। কাঠৰ চোফাটোহেঁত বোকাৰ মাজত তল গৈ আছে, সেইটো যিটো আলহী বহাৰ ৰুমত ওপৰত এটা কভাৰ দি সজায়। এনেকুৱা বেয়া পৰিস্থিতিত কোনো অন্যায় কৰিবলৈ যত্ন নকৰিব। আমিও ব্যৱসায়ী, চব বন্ধ কৰি এতিয়া কৰ্মচাৰীসকল ইয়াত লগাই দিছোঁ। কিহৰ কাৰণে? আমাৰো চখ লগা নাই, চখৰ কাৰণে কোনো অহা নাই, ভিডিঅ' বনাবলৈ কোনো অহা নাই। আৰু তোমাকো ধন্যবাদ দিছোঁ। তুমিও, মই যেতিয়া তোমাক সঁচাকৈ সমাজত কাম কৰা ল'ৰা, এনেকুৱা নহয় যে ই আৰ্থিকভাৱে বহুত আগবঢ়া। ই এটা জেগা মোক দেখাই দিছে, তাত ডনেশ্যন দিবলৈ গৈছিলোঁ, আমি বস্তু দিছিলোঁ, এটা ভিডিঅ' আগত পাইছে। গতিকে ইহঁতৰ ঘৰতো সোমাই আহিছোঁ, ইয়াকো দেখিছোঁ, কিন্তু নাই যদিও কাম কৰিবলৈ ৰাইজক মানে আগবাঢ়ি গৈছে। যদি ইয়াৰ 400 গ্ৰাম চাউল আছে, ই আৰু 400 গ্ৰাম কাৰোবাৰ পৰা বিচাৰি হ'লেও যোগ দি এমুঠি খুওৱা মানুহ, এইটো বৰ ডাঙৰ কথা। তাৰমানে লৰ মাৰিছে, যিটো দৌৰিছে লৰ মাৰিছে, তাত খৰচ হৈছে। দেখিছে মোৰ 2-3খন গাড়ী বনেট দাঙি থ'বলগীয়া হৈছে। কালি মোৰ পাৰ্চনেল গাড়ী বেটেৰী চেটেৰী বেয়া হৈ গৈছে। ইহঁতেও ইমান আৰ্থিকভাৱে মানে আগবঢ়া নহয়। সহায় সহযোগিতা কৰি যাওক, ইয়াকো ভাই হিচাপে কিন্তু সমাজখনৰ কাৰণে কাম কৰিবলৈ সাহস দি যাওক। ধন্যবাদ। জয় আই অসম।